আজি আমি আমাৰ যিসকল মুখপত্ৰ আছে দলৰ, কাৰণ এইকেইটা দিন সংবাদ মাধ্যমত সাংবাদ ফলাফল বা এনেধৰণৰ বহু কথাই আলাপ আলোচনা চলি আছে। ইলেক্ট্ৰনিক মিডিয়াতে হওক, প্ৰিণ্ট মিডিয়াতে হওক, স্প'ক্সমেনবিলাকক আমি মাতিছিলোঁ আৰু লগতে যদি সম্ভৱ হয় কাষতে ওচৰত থকা প্ৰাৰ্থীসকলকো আমি কৈছিলোঁ আহিবলৈ। লগতে আমি কথা বতৰা পাতিলোঁ। সেয়াই আৰু বেলেগতো ইয়াত কোনো গোপনীয়তা নাই। 4 তাৰিখলৈ বাট চাই থাকোঁ। 4 তাৰিখলৈ বাট চাওঁ। আমি তেনেকৈ ভাবিছোঁ। অনুমান নকওঁ আৰু এনেই অনুমান অংকবিলাক আপোনালোকে পাতিয়ে থাকে দেখোন। কংগ্ৰেছৰ চৰকাৰ পাতিয়েই দিয়ে, বিৰোধী চৰকাৰ পাতিয়েই দিয়ে। গতিকে যিটো হ'ব লগা আছে সেইটোৱে হ'ব। এতিয়া আজি প্ৰায় প্ৰাৰ্থীবিলাকৰ যিকেইগৰাকী আছিলে তেওঁলোক খুব পজিটিভ। তেওঁলোকে কৈছে যে আমি বুথৰ যিবিলাক কৰ্মকৰ্তা আছে সেই সকলৰ ৰিপৰ্ট লৈ পেলাই তেওঁলোকে মতামত দিয়া বুলি আমাক কয়। সেইফালৰ পৰা আমাৰতো ভাল হ'ব লাগে যথেষ্ট। মন্ত্ৰীত্বৰ ক্ষেত্ৰত এবাৰ আপোনালোকে কি নাই এইবিলাক কথা যাওক। প্ৰথম মন্ত্ৰীসভা পাতি থৈছে নহয়। মন্ত্ৰীসভা পতা নাই জানো? বিৰোধীয়ে মন্ত্ৰীসভা গঠনেই কৰি থৈছে। প্ৰথম ৰিজাল্টটো ওলাই লওক। আমি গভীৰ আশাবাদী যে পূৰ্বতকৈ অধিক আসনেৰে শক্তিৰে এইবাৰ NDA চৰকাৰ গঠন কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত। সেইভাগে আজি পৰ্যালোচনা হৈছে। অহা 4 মে তাৰিখে ভোটগণনা আছে। ভোটগণনাৰ প্ৰস্তুতি সম্পৰ্কত আলোচনা হৈছে আৰু প্ৰাৰ্থীসকলৰ মতামত গ্ৰহণ কৰা হৈছে যে কোনে কি ধৰণে ভোট লাভ কৰিব, বিজয়ৰ সম্ভাৱনা কিমান, সেই বিষয়বিলাক বিশ্লেষণ হৈছে, আলোচনা হৈছে। চৰকাৰতো অহাটো নিশ্চিত হৈছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পুনৰবাৰ ইয়াত NDA চৰকাৰ হ'ব আৰু সেই চৰকাৰত এটা শক্তিশালী অংশ হিচাপে অসম গণ পৰিষদ দল জড়িত হৈ থাকিব আৰু আমি আশা কৰা ধৰণে আমাৰ ফল আমি লাভ কৰিম আৰু আমাৰ যি মিত্ৰতা, সেই মিত্ৰতা সম্পূৰ্ণৰূপে সফল হৈছে বুলি আমি আশা কৰোঁ। দলৰ মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়া, কাৰ্যবাহী কেশৱ মহন্তৰ আহ্বান মৰ্মে আজি দলৰ আটাইকেইজন প্ৰাৰ্থী ইয়াত উপস্থিত আছে আৰু তাৰ লগতে দলৰ সাধাৰণ সম্পাদকসকল, দলৰ সন্মানীয় উপসভাপতিসকল, দলৰ জ্যেষ্ঠ নেতাসকল সভাত উপস্থিত আহিছে। আটাইকেইজন প্ৰাৰ্থী আহিছে। পৰ্যালোচনা চলি আছে, কিন্তু আমাৰ আসনৰ সংখ্যা 13তকৈ ওপৰতে হ'ব। তাৰমানে আসনৰ ওপৰত নিৰ্ভৰ কৰিব গোটেই কথাটো। যোৱাবাৰ আমি 9জন আছিলে, আমাৰ 2জন মন্ত্ৰী হ'ল। 13খনতকৈ ওপৰ আসন লাভ কৰিব আৰু আমাৰ 3জনকৈ মন্ত্ৰী নিশ্চিতভাৱে থাকিব বুলি আমি আশা কৰোঁ। কেণ্ডিডেট আৰু অফিচ বেয়াৰক লৈ মাননীয় প্ৰেচিডেণ্ট, ৱৰ্কিং প্ৰেচিডেণ্টে ৰিভিউ এটা লৈ আছে। এইটো ছেকেণ্ড ৰিভিউ আৰু কাউণ্টিঙৰ কাৰণে প্ৰিপেৰেশ্যন কেনেকুৱা হৈছে এইটো লৈ আলোচনা হৈছে। দেখিমতো বহুত বেছি নহ'ব, 15জন মান হ'ব। মই ভাবিছিলোঁ নাই ভাই, মই মন্ত্ৰীত ভাবিছোঁ একেবাৰে ক্লিয়াৰ কৰি দিওঁ। ক্লিয়াৰ, কোনো মন্ত্ৰিত্বৰ ৰেচত মই নাই, সেইবোৰত নাই। মোৰ তাত ইছ্যুখিনি ডাঙৰ আৰু সকলোৱে মিলি 90+ গভৰ্ণমেণ্ট হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ'ব।